হেল্ল' গাইজ, মই জিজাছ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰাম ফাই। তো আজি মই আপোনালোকক জনাম কি ভিটামিন খুৱাব লাগে গাহৰি ডাঙৰ কৰিবৰ কাৰণে। তো আজি আপোনালোকক টু জেড জনাই দিম। আপোনালোকে সেইগুলোকে চাই থাকিলে গম পাব। তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে যে অকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাতি দিব। তো বলক তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বৰ্তমান যিহেতু বিহুৰ কাৰণে বন্ধ পাইছোঁ, সেই বন্ধৰ কাৰণে মই ঘৰত বৰ্তমান কাম চাম কৰি আছোঁ। আৰু লগতে আজি আপোনালোকক জনাম গাহৰি ডাঙৰ কৰিবৰ কাৰণে কি ভিটামিন ক'ব লাগে। তো ময়ো 5-6 মাহত গাহৰি ডাঙৰ কৰি আছোঁ। কি ভিটামিন খুৱাই কিনে তো আপোনালোকক টু জেড জনাই দিম কোনটো ভিটামিন খুৱাব লাগে সোনকালে গাহৰি ডাঙৰ কৰিবৰ কাৰণে। তো অলপ পিছত জনাই আছোঁ। আগত মই মুৰ্গীৰ কাৰণে পিঁয়াজ চিয়াজ কাটি কিনে দি ল'ম। তো তাৰপিছত আপোনালোকক জনাই আছোঁ। তো ফাইনেলি পিঁয়াজটো কাটি লৈ ল'লোঁ আৰু এতিয়া যে আছোঁ মুৰ্গীৰ কাৰণে পিঁয়াজ দিবৰ কাৰণে। হাতো 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 আৰু এইফালে চাওক আপোনালোকে যদি পিঁয়াজ যদি দিয়ে মুৰ্গীৰ কাৰণে খাবৰ কাৰণে, তো তেনেহ'লে আপোনালোকে মনত ৰাখিব লাগিব যে ৰেগুলাৰ দিব নালাগে, সপ্তাহত দুবাৰকৈ দিব লাগিব। আপোনালোকে সপ্তাহত যদি দুবাৰকৈ দিয়ে তেনেহ'লে আপোনালোকৰ মুৰ্গীবিলাকে চৰ্দি নহ'ব। আৰু যদি আপোনালোকে যদি মুৰ্গীটো যদি সোনকালে যদি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে মুৰ্গীৰ কাৰণে অমিতাৰ পাতটো দিব লাগিব। অমিতাৰ পাতটো যদি দিয়ে তেনেহ'লে মুৰ্গীবিলাকে সোনকালে ডাঙৰ হয়। আৰু চাওক এইফালে চাওক উঠি গ'ল, মানুহৰ লগত বহুত মিলে আৰিয়াল মুৰ্গীয়ে। আৰু চাওক আগুৰি থৈছে মোক একদম, মোক পূৰা আগুৰি ধৰিছে। আৰু টাৰ্কিবিলাকে চাওক না ডাঙৰে হৈছে। আৰু এইফালে চাওক মাথাত কিবা কিবি হৈ আছে, একদম কাজিয়া কৰি থাকে। তো তাৰ কাৰণে মাথাটো চা টাকলো হৈ গ'ল চব। আৰু এইফালে বগাটো চবচে দেখি ডাঙৰ, আৰু এই যে এইটোও ডাঙৰ, আৰু এই যে বগাটো চবচে দেখি ডাঙৰ। চাওক সমানে ক'ব পাৰে প্ৰায়ভাগে, কিন্তু সমান অলপ ডাঙৰ আৰু বগাটো চাওক। আৰু এইফালে চাৰিওফালে এনেকৈ মানুহৰ লগত থাকে। এনেকৈ চাওক কি ধুনীয়া একদম, মানুহৰ লগত বহুত মিলে আৰিয়াল মুৰ্গীয়ে। আৰু 2 মাহমান ৰাখিব লাগিব। আৰু 2 মাহমান যদি ৰাখি দিয়ে তেনেহ'লে কণী দিব আৰম্ভ কৰি দিব। আৰু বেছি দিন নাই আৰু কণী দিবই। আৰু বাবু সোনা বাবু এতিয়া যাব লাগিব গাহৰি দেখিবৰ কাৰণে। আৰু এইফালে চাওক মুৰ্গীবিলাকে মই ওলাই যাবৰ ভয়তে চাওক ৰাস্তাত একদম দৰ্জাত আক্ৰমণ কৰি আছে। আৰু এইফালে ভাইটি আহি গ'ল। আৰু এইফালে চাওক মুৰ্গীবিলাকে বাহ টাৰ্কি 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 চাওক গাইছ, টাৰ্কিবিলাকৰ মাথাটো কি টাকলো হৈ গ'ল একদম। আৰু এইফালে চাওক আৰিয়ালাৰ মুৰ্গীবিলাকে চাওক ইমান ধুনীয়া, একদম মজা লাগে। তো ফাইনেলি মুৰ্গীৰ কাৰণে দি আহিলোঁ পিঁয়াজটো। এতিয়া যাই আছোঁ মই গাহৰিটো চাবৰ কাৰণে। গাহৰিক বান্ধি ৰাখি দিছোঁ। তো তাৰ কাৰণে চাব যাই আছোঁ। আৰু গাহৰি বৰ্তমান ইমান নাই, বৰ্তমান গাহৰি 3টা আছে ঘৰত, ৰাখি দিলোঁ 3টা। যেতিয়ালৈকে ঘৰটো বানা কমপ্লিট নহ'ব তেতিয়ালৈকে গাহৰি নানিম। আৰু যেতিয়া ঘৰটো বানা কমপ্লিট হ'ব তেতিয়াহে গাহৰি আনিম। আৰু হাতবিলাক চাওক না গাইছ, পিঁয়াজ কাটি কিনে কি অৱস্থা হৈ গ'ল। আৰু সেইফালে আনাৰ লগত বদলি কৰি অনা গাহৰি। আৰু এই যিটো চাওক ডাঙৰে হৈছে, আৰু চাওক ডাঙৰে হৈছে। আৰু এইফালে এইটা কিয়া হে বান্ধি ৰাখি দিছোঁ গাইছ, বান্ধি ৰাখি দিছোঁ। বৰ্তমান গাহৰিক বান্ধি ৰাখি দিছোঁ। বৰ্তমান গাহৰি ঘৰটো কমপ্লিট হোৱা নাই। যেতিয়া ঘৰটো কমপ্লিট হৈ যাব তেতিয়া সিহঁতক শিফটিং কৰি দিব ঘৰত। চাওক গাইছ 3 মাহ পূৰা হৈছে। 3 মাহত বহুত ডাঙৰ হৈছে গাহৰিটো। চাওক 3 মাহ কমপ্লিট হোৱাৰ লগে লগে যিটো গাহৰি যিটো ক্ৰীমেৰ চিৰাপটো আছে যে, সেই ক্ৰীমেৰ চিৰাপটো গাহৰিক এতিয়া খুৱাব লাগিব। বহুত ডাঙৰ হৈছে 3 মাহত। চাওক চাওক না গাইছ, বহুত ডাঙৰ হৈছে। কিয়া হে क्या बात है क्या बात है क्या बात है চাওক গাইছ ৱাহ ৱাহ হৈ কৰি আছে। এতিয়া যাই আছোঁ মই ৰেবিটটো চাবৰ কাৰণে। ৰেবিট বা কি কৰি আছে তো নাজানো। ৰেবিটক চাব লাগিব এতিয়া। চাওক ৰেবিটটো বহুত ধুনীয়া লাগছে, একদম মজা। কালাৰবিলাক চাওক, চাওক কালাৰবিলাক চাওক একদম মজা। আৰু এতিয়া লোকেল মুৰ্গী যিটো কণী দিছে যে, সেই কণীটো চাব লাগিব। সেইদিনা মই চাইছিলোঁ 5টা, আৰু আজি বা কেইটা হ'ল তো চাব লাগিব। টিং টিং টালাং লালাং লাং ৱাও টুৰুলা কেইটা হ'ল? 1টা 2টা 3টা 4টা 5টা 6টা 7টা হৈ গ'ল। এতিয়া মই আপোনালোকক জনাম গাহৰি সোনকালে ডাঙৰ কৰাৰ কাৰণে কি ভিটামিন ক'ব লাগে। তো এতিয়া আপোনালোকক জনাম। আপোনালোকে এইখন ভিটামিন চাওক, এইখন ধুনীয়াকৈ আপোনালোকক দেখুৱাই দিলোঁ। ভিটামিনৰ নামটো এইখন ধুনীয়াকৈ দেখুৱাই দিলোঁ আপোনালোকক।
আৰু বহুত মানে মোক সুধি থাকে যে দাদা আপুনি কি ভিটামিন খুৱাই সোনকালে গাহৰি ডাঙৰ কৰিবৰ কাৰণে। তো ৰাস্তাত সুধি থাকে, ৰাস্তাত যদি লগ পায় ৰাস্তাত সোধে আৰু ফোন কৰি সোধে। তো তাৰ কাৰণে আপোনালোকক জনাই আছোঁ, বাৰম্বাৰ এইখন ভিডিঅ' মই বনাই আছোঁ। আপোনালোকে মানে মোক ইমান মৰম দিয়ে, ইমান ছাপোৰ্ট কৰে, আৰু আপোনালোকে যে এনেকৈ মানে মোৰ পাতে সুধি থাকে, তো তাৰ কাৰণে আপোনালোক কৈ আছোঁ, আপোনালোকে যদি মোৰ নিচিনা যদি 5-6 মাহত যদি গাহৰি ডাঙৰ কৰিব বিচাৰে 100% আপোনালোক কৈছোঁ, আপোনালোকে যদি মাল্টি ষ্টাৰ ভিটামিন যদি খুৱায় তেনেহ'লে আপোনালোকৰ গাহৰি 5-6 মাহত আৰামছে ডাঙৰ হ'ব। 5-6 মাহত আৰামছে আপোনালোকে 15-20 হাজাৰকৈ আপোনালোকে বিক্ৰী কৰিব পাৰিব। আপোনালোকে দানাটো খুৱাব নাপাহৰিব, দানাটো একদম মেইন 100% দানাটো লাগিবই। দানা আৰু লগতে আপোনালোকে মাল্টি ষ্টাৰ ভিটামিন আপোনালোকে খুৱাব লাগিব। আপোনালোকে ৰাতিপুৱা খালি দানা খুৱাব লাগিব, আৰু 12টা বজা মানত মাল্টি ষ্টাৰ ভিটামিন আপোনালোকে ভাতৰ লগত ময়লাৰ লগত মিক্স কৰি কিনি খুৱাব লাগিব। ৰাতি হ'ব তেতিয়া আপোনালোকে আৰু মাল্টি ষ্টাৰ ভিটামিন আপোনালোকে খুৱাব লাগিব। আপোনালোকে যদি সদায় যদি মাল্টি ষ্টাৰ ভিটামিন যদি খুৱাই থাকে তেনেহ'লে আপোনালোকৰ গাহৰি সোনকালে ডাঙৰ হ'ব আৰু সোনকালে গ্ৰ' হ'ব। 5-6 মাহত আপোনালোকে আৰামছে বিক্ৰী কৰিব পাৰিব গাহৰি মাল্টি ষ্টাৰ ভিটামিন যদি খোৱালে। মাল্টি ষ্টাৰ ভিটামিন খোৱা গাহৰিটো চাওক কেনেকুৱা হয়, যিটো চাওক। আৰু আপোনালোকক মই জনাই আছোঁ মাল্টি ষ্টাৰ ভিটামিনটো কেনেকৈ খুৱাব লাগে। খালি ভিটামিনটো খোৱালে হ'ব সেইটো নহয়। মাল্টি ষ্টাৰ ভিটামিনটো আপোনালোকে যেতিয়া আপোনালোকে ভাত ময়লা মিলাইখিনি দিব তেতিয়া আপোনালোকে মাল্টি ষ্টাৰ ভিটামিনটো আপোনালোকে খুৱাব লাগিব। আৰু আপোনালোকে যদি মাল্টি ষ্টাৰ ভিটামিন যদি গাহৰিৰ কাৰণে খুৱায় তেনেহ'লে আপোনালোকৰ গাহৰি হিচাপে আপোনালোকে খুৱাব লাগিব। আপোনালোকৰ গাহৰি যদি 15টা 20টা যদি আছে তেনেহ'লে সেই হিচাপে আপোনালোকে খুৱাব। কাৰণ মোৰ গাহৰি ইমানে বৰ্তমান 3টা আছে, 3টা হিচাপে মই খুৱাই আছোঁ। আপোনালোকৰ গাহৰি যদি বেছিকৈ আছে তেনেহ'লে আপোনালোকে হিচাপমতে আপোনালোকে গাহৰিৰ কাৰণে খুৱাব। আপোনালোকে যদি মন হিচাপে 2টা 3টা যদি পোহে তেনেহ'লে আপোনালোকে মাল্টি ষ্টাৰ ভিটামিনটো 1 মুখৰা বা 2 মুখৰাকৈ আপোনালোকে দিলে হৈ যাব। আপোনালোকে যদি মাল্টি ষ্টাৰ ভিটামিন যদি খুৱায় তেনেহ'লে 5-6 মাহত আপোনালোকে আৰামছে 15-20 হাজাৰকৈ আপোনালোকে আৰামছে বিক্ৰী কৰিব পাৰিব। আৰু গাহৰি চেহেৰাবিলাক ভাল লাগে আৰু গাহৰিবিলাকে সোনকালে ডাঙৰ হয়। আপোনালোকক মই গাহৰি ডাঙৰ কৰাৰ কাৰণে মই আপোনালোকক জনাই দিলোঁ। এইটো যে জনালোঁ এইটো চাওক ধুনীয়াকৈ। আৰু এবাৰ মই কৈ আছোঁ আপোনালোকক মাল্টি ষ্টাৰ ভিটামিন। তো মাল্টি ষ্টাৰ ভিটামিন আপোনালোকে অনলাইন অৰ্ডাৰো কৰিব পাৰে, আৰু লগতে আপোনালোকে ডাক্তৰৰ তাতে আপোনালোকে এইখিনি আনিবও পাৰে। মানে ফ্লিপকাৰ্টতে মই অৰ্ডাৰ দি থাকোঁ। তো আপোনালোকে যদি মন হিচাপে ফ্লিপকাৰ্টত যদি অৰ্ডাৰ দিব বিচাৰে তেনেহ'লে আপোনালোকে ধুনীয়াকৈ চাব গ'ল মাল্টি ষ্টাৰ ভিটামিন। ফাইনেলি মই আপোনালোক গাহৰি ডাঙৰ হোৱাৰ কাৰণে আপোনালোকক জনাই দিলোঁ যে কি ভিটামিন খাব লাগে, আৰু নামটো মই জনাই দিলোঁ মাল্টি ষ্টাৰ ভিটামিন বুলি। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং টাং মাৰি দিব। তো লগ পাইছোঁ নেক্সট ভিডিঅ'ত, আপোনালোকৰ আজিৰ কাৰণে বাই বাই।